মা সকলোৰে মৰমৰ এটা শব্দ মাৰ মৰমৰ ছায়াত আমি উমলো মাৰ আচলত ধৰি আমি জীৱন জীয়াবলৈ শিকো পুত্ৰ কন্যাৰ বাবে নিজৰ সকলো ত্যাগ কৰিবলৈ সাজু থকা নিজে নাখায়ো আমাক ভোকত নৰখোৱা মাৰ অকণমান দুখতো কঁপি নুঠে জানো আমাৰ হিয়া যিয়ে আমাক জীৱন দিলে সেই মাৰ জীৱন লোৱাৰ কথা জানো আমি ভাবিব পাৰো কিন্তু আজিৰ পৃথিৱীত যেন সকলো সম্ভৱ মহানগৰীৰ বৰপতৰিয়াত সংঘটিত এক ঘটনাই যেন প্ৰমাণ কৰিলে মানুহ জাতি কিমান তললৈ যাব পাৰে সৰুৰে পৰাই তুলি তালি ডাঙৰ দীঘল কৰা মাতৃৰে প্ৰাণ ললে নিজ কন্যাই তানিয়া কুমাৰী নামৰ এগৰাকী যুৱতীয়ে পতাগুটিৰে মৰিয়াই হত্যা কৰিলে মাতৃ মঞ্জু দেৱীক বৰমতৰীয়াৰ ৰূপকোঁৱৰ পথত থকা পূৰ্ণিমা মেনচন নামৰ এপাৰ্টমেণ্টত সংঘটিত হোৱা এই হত্যাকাণ্ড কিয় সংঘটিত হ'ল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা নাই অতি মেধাসম্পন্ন তানিয়া কুমাৰী নামৰ যুৱতীগৰাকী USTMত অধ্যয়নৰত স্থানীয় লোকে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে মাতৃ কন্যা দুয়োগৰাকী আছিল অতি শান্ত প্ৰকৃতিৰ পিতৃ এগৰাকী টেনিছ প্ৰশিক্ষক একেটা এপাৰ্টমেণ্টৰ আৱাসীয়ে ঘটনা সন্দৰ্ভত কয় প্ৰথমে তেওঁলোকৰ ফ্লেটৰ পৰা হুলস্থুল শুনিবলৈ পাইছিল আৱাসীসকলে তেওঁলোকে আহি দুৱাৰত টুকুৰিয়াইছিল যদিও দুৱাৰ খুলি দিয়া নাছিল পৰৱৰ্তী সময়ত যেতিয়া দুৱাৰ খোলে তেতিয়াহে ঘটনাৰ সবিশেষ জানিব পাৰে এগৰাকী আৱাসীয়ে কি হৈছিল বুলি প্ৰশ্ন কৰাত তানিয়াই কৈছিল মাৰ লগত কাজিয়া হৈছিল মা মৰি থাকিল সেইটো পুৰা ভালকৈ জানো তাৰ বাপেকেও ভাল ছোৱালীও ভাল টেনিছৰ খুব স্মাৰ্ট আৰু বাপেকেতো টেনিছৰ কোচাৰ হয় আৰু মাকে আশা উচা হয় খুব নম্ৰ গোটেইটো আমি আগৰ সৰুৰ পৰা পায়ে গ'লোঁ তাক ছোৱালীক আৰু গোটেই পৰিয়ালবোৰ আমি জড়িত মোৰ ছোৱালীৰ গোটেই বান্ধৱী হয় মোৰ ছোৱালী ধৰি লওক তাৰকে আপগ্ৰেডত পঢ়ে আৰু হাই ছেকেণ্ডেৰী পঢ়ে দেখিলেতো আজি চিটুৱেশ্যনটো দেখি মোৰ ভাল নালাগিল তাৰে যে কেজি তেনে মাকক জেগা মাৰিব সেইটোতো বিশ্ব ৰেকৰ্ড বুলি ক'ব লাগিব নেকি বধি দেখিছোঁ ক'ত মাৰিছে সেইটো ফেমিলি মানুহ আমি চাব নোৱাৰোঁ ছোৱালীয়ে শান্ত সুস্থ আছিল দেখাও নাই কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বে কেতিয়াও তেওঁলোকৰ বাসগৃহত কাজিয়াৰ সূত্ৰপাত হোৱা নাছিল তিনিজনীয়া সৰু পৰিয়ালটো আছিল অতি শান্ত প্ৰকৃতিৰ সেয়ে বৰ্তমান এই হত্যাকাণ্ডৰ আঁৰত কিবা ৰহস্যৰ উমান পাইছে স্থানীয় আৱাসীয়ে আৰক্ষীৰ সঠিক তদন্ততহে এই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তানিয়া কুমাৰীক শেহতীয়াকৈ তেওঁ ৰাজ্যিক পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও নিৰ্বাচিত হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক